কিয় বাৰে বাৰে চৰকাৰৰ টাৰ্গেট হ'ব লগা হয় বিশেষ সম্প্ৰদায়? আমাৰ মানুহে অপৰাধ কৰিলে সেয়া প্ৰচাৰ নহয়। আমাৰ নিজৰ মানুহে যেতিয়া অপৰাধ কৰে সেই অপৰাধক আমি প্ৰচাৰ নকৰোঁ। আমি কিয় আত্মসমালোচনা নকৰোঁ? আমি আত্মসমালোচনা নকৰোঁ। আমাৰ মানুহে অপৰাধ কৰিলে আমি প্ৰচাৰ নকৰোঁ। আমাৰ নিজৰ মানুহে যেতিয়া অপৰাধ কৰে সেই অপৰাধক আমি প্ৰচাৰ নকৰোঁ। আমি গৌৰৱ কৰিব পৰা হ'লো। অপৰাধী কেতিয়াও আপোন হ'ব নোৱাৰে। অপৰাধী আমাৰ কেতিয়াও আপোন হ'ব নোৱাৰে। ফেচবুকত চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকৰ। বৈকুণ্ঠ প্ৰিন্স পাঠকৰ এটা মন্তব্যৰ পিছতেই এতিয়া তীব্ৰ খলকনি লাগিছে সমগ্ৰ ছ'চিয়েল মিডিয়াত। বৈকুণ্ঠ প্ৰিন্স পাঠকে মন্তব্য কৰিছে, শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা নিকৃষ্ট কাণ্ড সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি বৈকুণ্ঠ প্ৰিন্স পাঠকে ক্ষোভ জৰা পৰিলক্ষিত হৈছে। বৈকুণ্ঠ প্ৰিন্স পাঠকে ভিডিঅ'ৰ যোগেদি উল্লেখ কৰিছে, আমি অসমীয়া জাতিয়ে কেতিয়াও আত্মসমালোচনা নকৰোঁ। আমি অসমীয়া জাতিয়ে আত্মসমালোচনা কৰিবলৈ পাহৰি গৈছোঁ। শেহতীয়াকৈ ৰাজ্যত সংঘটিত বিভিন্ন নিকৃষ্ট ঘটনাৰ সৈতে জড়িত হৈ থকা বহুকেইজনে অসমীয়া, কিন্তু সেইকেইগৰাকী অসমীয়াৰ বিৰুদ্ধে আমি কেতিয়াও প্ৰচাৰ নকৰোঁ। সেইকেইগৰাকী অসমীয়াৰ বিৰুদ্ধে আমি কেতিয়াও মাত নামাতোঁ। যদিহে বিশেষ সম্প্ৰদায়ৰ কোনো ব্যক্তিয়ে সেই ঘটনা সংঘটিত কৰিলে হয়, তেতিয়াহ'লে ফেচবুকৰ নিউজ ফিডত সেই খবৰেই উপচি পৰিলে হয়। কিন্তু আমি আমাৰ জাতিৰ লোকৰ বাবে তেনেধৰণৰ কথা প্ৰচাৰ নকৰোঁ। তেখেতে উল্লেখ কৰিছে, উত্তৰ গুৱাহাটীত সংঘটিত নিকৃষ্ট কাণ্ডৰ কথা উল্লেখ কৰি তেখেতে কয় যে আমি আত্মসমালোচনা কৰিবলৈ হ'ল। আমি অসমীয়া জাতিয়ে আত্মসমালোচনা নকৰিলে আমাৰ ভয়ংকৰ বিপদ হ'ব পাৰে বুলিও মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ'ল অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে। গড়চুক কাণ্ড, ৰঙিয়া কাণ্ড, যোৱাকালি উত্তৰ গুৱাহাটী কাণ্ড, গুৱাহাটীৰ মৌচুমী কাণ্ড, গুৱাহাটীৰ পায়েল কাণ্ড। আমি এতিয়া গৌৰৱ কৰিব পৰা হলো। আমাৰ নিজৰ মানুহে যেতিয়া অপৰাধ কৰে সেই অপৰাধক আমি প্ৰচাৰ নকৰোঁ। আমি আত্মসমালোচনা নকৰোঁ। এতিয়া আমি সিহঁত মানে যোনে ধিং কাণ্ডটো কৰিছিলে তেওঁলোকতকে সেই বিশেষ ব্যক্তিসকলতকৈ আমাৰ মানুহখিনি মানে এধাপ আগবাঢ়ি গৈছে। ইয়াৰ কাৰণে আত্মসমালোচনাৰ প্ৰয়োজন। আত্মসমালোচনা, আধ্যাত্মিকতাৰ প্ৰয়োজন। আজি উত্তৰ গুৱাহাটীত যিটো ঘটনা সংঘটিত হৈছে, এজন ভকতক নিজৰ বন্ধুৱে এই পৃথিৱীৰ পৰা বিদায় দিলে। ৰঙিয়াত সাধাৰণ এটা ঘটনাৰ মানে সৰু এটা কাহিনী, পিকনিকলৈ যোৱাক লৈ কিবা কিবি এনেকুৱা অভিযোগ উঠিছে। কোন ৰাজনৈতিক দল কোন কি সেইটো ডাঙৰ কথা নহয়, কিন্তু অপৰাধী আমাৰ কেতিয়াও আপোন হ'ব নোৱাৰে। অপৰাধীজন অপৰাধী। আমাৰ মানুহবিলাকে এইবিলাক বিষয়ৰ ওপৰত মাত নামাতে। আত্মসমালোচনা নাই। কিছু সংখ্যকে মাত মাতে, কিছু সংখ্যকে নিৰপেক্ষ হ'ব লাগিব। কিছু ক্ষেত্ৰত আমাৰ যিবোৰ খিলঞ্জীয়া ঠাই বা আমাৰ যিবিলাক মানে ব্যৱসায় বাণিজ্য যিবিলাকে দখল কৰিব আহে তেওঁক আমি কেতিয়াও আপোন দৃষ্টিৰে নাচাওঁ। কিন্তু এই গোটেই মানুহখিনিৰ মাজত যিবিলাক আমি সততে আমাৰ যিবিলাক উচ্চাৰিত হৈ থাকে যিবোৰ শব্দ, সাম্প্ৰদায়িকতাৰ যিবিলাক শব্দ, সেইটো জাতিৰ কাৰণে সিহঁতে তেনেকুৱা কৰিলে এইটো কথা নহয়। আচলতে আমাৰ মাজত আধ্যাত্মিকতাৰ অভাৱ হৈছে। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে বন্ধুৰ লগত ক'ৰবাত বনভোজ খাবলৈ যাবলৈ ভয় হৈছে, ক'ৰবাত গুৱাহাটীত পাৰ্টি এটা কৰিবলৈ ভয় হৈছে। কাৰ মনত কি ভাবি থাকে? গাৰ নোমডালে যে শত্ৰু, সেইটো পৰিৱৰ্তন হৈছে। সেইটো বাস্তৱত বাস্তৱত মানে পৰিণত হৈছে। গাৰ নোমডালে যে শত্ৰু। এতিয়া আমাৰ মানুহবিলাকে আধ্যাত্মিকতাৰ লগত কোনো আজিকালি ল'ৰা ছোৱালীবিলাকে বেলেগ বেলেগ কামবিলাকত ব্যস্ত। মাক বাপেকবিলাকে ল'ৰা ছোৱালীবিলাকক যি লাগে তাকে দি দিছে। তাৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। যোৱাকালি উত্তৰ গুৱাহাটীত যিটো ঘটনা সংঘটিত হ'ল, ই অতিকে দুখজনক, অতি মৰ্মাহত। আৰু কোনোবাই যদি গম পোৱা নাই তেনেহলে গৈ চাই ল'ব। এজন ভকতক যি ঈশ্বৰৰ সাধনা কৰে তেওঁক এজন দৈত্যই এই পৃথিৱীৰ পৰা বিদায় দিলে। বিভিন্ন চাল চক্ৰান্তৰে তেওঁক এই পৃথিৱীৰ পৰা বিদায় দিলে। কম ডাঙৰ ঘটনা হৈছে নেকি এইটো? এই গোটেই কথাবিলাক
আমি আত্মসমালোচনা কৰিব লাগে কি কাৰণে ইমান বাঢ়ি গৈছে আমাৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে আমাৰ মানুহৰ মাজত আমি লাজ পাওঁ এইবিলাক কথা ক'বলৈ মই কিন্তু কওঁ মুক্ত কণ্ঠৰে কওঁ মই ধিংকাণ্ডতো গৈছো আৰু মই গড়চুক কাণ্ডৰো মাত মাতিছো এতিয়া কোনোবাই ক'ব এটো নহয় সেইটো নহয় 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 হয়েই আমি এখাপ আগবাঢ়ি গৈছো লাজ পাব লাগে আমি লাজ পাব লাগে আমি এনেকুৱা এটা জাতি যিটো জাতিয়ে আমি আমাৰ আত্মসমালোচনা কৰিবলৈ জানো আৰু সেইখিনি পাহৰি গলে বেয়া কথা ফেচবুক ডাল সিহঁতৰ মানুহে কৰিলে গোটে চাব নোৱাৰা হৈ যায় কিন্তু আমাৰ মানুহে কৰিলে কোনো নিলিখে চুপচাপ দি থৈ দিয়ে গাপ মাৰি থৈ দিয়ে অপৰাধক কেতিয়াও গাপি গুপি নাৰাখিব যোনেই নহওক যিয়ে নহওক ঘৰতো যদি তেনেকুৱা ধৰণৰ অপৰাধ হৈছে মুক্ত মনে আপুনি প্ৰচাৰ কৰি দিয়ক অপৰাধীক আৰু অপৰাধক কেতিয়াও নিজৰ আত্মীয় বা ভাল বুলি কেতিয়াও গণ্য নকৰিব ধন্যবাদ জয় অসম এতিয়া প্ৰশ্ন হয় প্ৰকৃতাৰ্থত অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে বাৰু সঁচা কথাই কৈছে নেকি আমি অসমীয়া জাতিয়ে সঁচাকৈ আত্মসমালোচনা কৰিবলৈ পাহৰি পেলাইছো নেকি নিউজ ডেস্ক ৰিপৰ্টাৰ এনি